গোটেই অসমৰ মানুহৰ লগতে জুবিনৰ লক্ষ লক্ষ জুবিন অনুৰাগীৰ লগত আমাৰ পৰিয়ালটোৱে একেধৰণে আশাবাদী হৈ আছোঁ। আৰু আশাবাদৰ আমাৰ আশা কৰা মতে আমি ভাবিছোঁ যে যিখন চাৰ্জশ্বিট ইতিমধ্যে ৩,৫০০ পৃষ্ঠাৰো ওপৰ চাৰ্জশ্বিট দাখিল কৰিছে মহামান্য আদালতত, সেই চাৰ্জশ্বিটত আমি ভাবিছোঁ যে আমি ভবামতে দোষী সাব্যস্ত লোকসকলক উপযুক্ত শাস্তিৰ বিধান দিছে। আৰু ইয়াৰ পিছতো অৱশ্যে কেইবাটাও ষ্টেপ আছে। মহামান্য আদালতলৈ এই গোটেই নথি পত্ৰ সহ এইবিলাক যোগান ধৰা হৈছে। সেইবিলাক কোৰ্টে এতিয়া বিচাৰ কৰি চাব আৰু আল্টিমেটলি আমাৰ আশা আছে এই যিকেইজন হৈছে দোষীসকলক কোৰ্টে আদালতে ন্যায় প্ৰদান কৰিব, শাস্তি প্ৰদান কৰিব। নাই, তাত আমি জনামতে 2জন ব্যক্তি SITৰ ফালৰ পৰা স্পেচিয়েলিষ্ট গৈছে তালৈ আৰু গৈ পেলাই নথি পত্ৰখিনি আদান প্ৰদান হৈছে। সেইটো কথাটো মই জানো, কিন্তু গুপ্তা চাহাব নিজে গৈছে নে সেইটো মই পাহৰিছোঁ। 2জন ব্যক্তি SITৰ ফালৰ পৰা মেম্বাৰ গৈছে, সেইটো গভৰ্ণমেণ্ট এনাউন্সমেণ্টত ঘোষণাত এইটো আমি গম পাইছোঁ। তথাপিও এই গোটেই প্ৰক্ৰিয়াটো যদি ইনকমপ্লিট আছে কিবা, ইয়াৰ পিছতো পৰৱৰ্তী সময়ত মই ভাবিছোঁ আছাম পুলিচে এইটো ইনভেষ্টিগেশ্যন কৰিব। এটা ছেকেণ্ড ৰাউণ্ডৰ ইনভেষ্টিগেশ্যন ইতিমধ্যে হ'ব বুলি বিভিন্ন সূত্ৰত গম পাইছোঁ, যিটোৱে ইয়াৰ পৰিধিটো আৰু বহল স্তৰত ল'ব। অলপ দূৰৰ পৰা এইটো কেইবাবছৰ আগৰ পৰা এইটো ইনভেষ্টিগেশ্যন পুনৰ আৰম্ভ কৰিব বুলি শুনিছোঁ।